West Karbi Anglong পৰা আহিছা তুমি? হয়, এতিয়া কাৰেণ্টলি মই আপোনাৰ কলাবাৰী গহপুৰ ডিষ্ট্ৰিক্টত তাতে সাইক্লিং কোচ হিচাপে মই তাতে এপইণ্টেড আছোঁ আপোনাৰ খেলো ইণ্ডিয়া খেলিবলৈ পৰা। হয়, ষ্টুডেণ্টছবোৰক তাতে ট্ৰেইন কৰোঁ। Hey guys, নমস্কাৰ টুইনাবা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া নদী ঘাটৰ ফালে ওলাই আহিছোঁ কাৰণ এক বছৰ বিৰতিৰ পিছত পুনৰ ঘিলামৰাত MTB চাইকেল ৰেচ হ'বলৈ গৈ আছে আজি। ঘিলামৰা MTB ৰেচ 3.0 এক বছৰ বিৰতিৰ পিছত আপোনালোকে দেখা পাইছে এই ৰেচাৰসকল আহি ইতিমধ্যে উপস্থিত হৈছে। কিমানজন ৰেচাৰ আছে ইয়াত? 1 2 3 4 5 6 7 8 9 10 11 12জন আছে নেকি আজি? নে আৰু আহি আছে? এই ভাইটিজন ৰেচাৰ হয়, চাইকেল ৰেচাৰ। যোৱা বছৰ ৰেচ কৰিছিলা নহয় জানো? কি পজিশ্যন পাইছিলা তুমি? ফাৰ্ষ্ট পাইছিলা? বেষ্ট অফ লাক। ভাইটি ক'ৰ পৰা আহিছা? গহপুৰ। তুমি? মই গহপুৰ। এফালে তুমি ক'ৰ পৰা আহিছা? গোগামুখ। তুমি? লখিমপুৰ হয় ন? গোগামুখ, লখিমপুৰ, গহপুৰ বিভিন্ন জেগাৰ পৰা আহিছে। আৰু এফালে তুমি ক'ৰ? লখিমপুৰ। তুমি? তুমি? ঘিলামৰা কোন জেগা? মিনল নগৰ। তুমি? ঘিলামৰা। ঠিক আছে, বেষ্ট অফ লাক। দাদা নমস্কাৰ। জনাবচোন আজি ৰেচটো 3.0 ঘিলামৰাত তৃতীয়বাৰৰ বাবে খেলাব লৈছে, যিহেতু অলপ আন্ধাৰ আহিছে। এইফালে আহি দিবচোন। জনাবচোন অলপ আজিৰ ৰেচটোৰ বিষয়ে। যোৱাবাৰত থাকি এবাৰ মানে অকণমান আমাৰ পচাৰটো কম আছিলে কাৰণে পদ্ধতিৰ সংখ্যা কম। তথাপি আমি আশাবাদী নেক্সট বছৰ আৰু বেছি হ'ব বুলি। আৰু অলপ পিছত আমি ৰেচটো ষ্টাৰ্ট কৰিম, যিহেতু আমাৰ এবাৰ হাবুং অকণমান অফ ৰোড বেছি দিছোঁ। খলাহমৰা ৰাস্তা, পানী চানী আছে, দলং চলং পাৰ হ'ব লাগিব নদীৰ মাজেদি, তেনেকুৱা ধৰণে পাতিছোঁ আৰু। হয়, যোৱা বছৰটো আপোনালোকে ঘিলামৰা তিনিআলিত পাতিছিলে, তাৰ আগবছৰ ঘিলামৰা তিনিআলিত পাতিছিলে। এই তৃতীয়বাৰ এই গাঁৱৰ ভিতৰত যে প্লেনিংটো কৰিছে, এনেকুৱা এটা সুন্দৰ জেগাত গাইছ আপোনালোকক দেখাইছোঁ। চাওক, এইফালে এটা ৰিজৰ্ট ষ্টাইলত আছে। এইফালে এইটো লোকেশ্যনত তেওঁলোকে এৰেঞ্জটো কৰিছে। আৰু দাদা আপোনাৰ মনলৈ কেনেকৈ আহিল যে ইয়াত এটা সুন্দৰ ৰিজৰ্ট আছে, ইয়াত যে এটা অনুষ্ঠান পাতিব লাগে? ভাল লাগিছে। আমাৰ অঞ্চলবিলাকত দাদা মানে এনেকুৱা ধৰণৰ ৰেচবিলাক বহুত কম হোৱা দেখা যায়, মানে MTB ধৰণৰ। গতিকে আমি ভাবিলোঁ মানে এনেকুৱা ধৰণৰ আমাৰ গাঁও অঞ্চলৰ এনেকুৱা MTB ৰেচবিলাক আহিব লাগে। হয়, গতিকে মই মানে MTB খেলিব পৰা বহুত ল'ৰা ছোৱালী আছে। আমাৰ ইয়াৰ পৰা খেলি মেলিও বাহিৰলৈ ওলাই গুচি যাওক। আৰু ৰাইজৰ সহায় কেনেকুৱা পাইছে? বহুত ধুনীয়া, বহুত ধুনীয়া, বহুত ধুনীয়া সহায় পাইছে। ৰাতিও বহুত ধুনীয়া আছিলে আমাৰ প্ৰগ্ৰেমত, আজিও বহুত ভাল। যোৱাকালি বহুত ধুনীয়া প্ৰগ্ৰেম হৈছিলে বোলে? বহুত ধুনীয়া হৈছে। মই ভাবিছোঁ মানে নাগানটো কিন্তু ভাল হ'ব। হয় হয়, ঠিক আছে, ধন্যবাদ। যোৱাকালিৰ পৰা এই অনুষ্ঠানটো চলি আছে। যোৱাকালি DJ নাইট প্ৰগ্ৰেম আছিলে আৰু ৰেপাৰ ছং আছিলে। গোহাঁই প্ৰত্যেক ৰেপাৰ আৰু দুজনমান ৰেপাৰ গায়ক আহিছিলে। কালি অনুষ্ঠানটো হৈ গ'ল, গানৰ অনুষ্ঠান। আজি এতিয়া খেলৰ ৰেচ আৰম্ভ হ'ব লৈছে। এতিয়া এয়া চাইকেল ৰেচ ইতিমধ্যে ষ্টাৰ্ট হ'ব লৈছে। আৰু বাবু দা, যোৱা বছৰটো ৰেচাৰ বহুত আছিলে, এই বছৰ অলপ কম দেখা পাইছোঁ, মানে কাৰণটো জনাব নেকি? যোৱা বছৰ ডিচেম্বৰ মাহত পতা হৈছিলে, এই বছৰ অলপ লেট হ'ল। মাৰ্চ মাহত অকণমান লেট হৈছে। যোৱা বছৰতকৈ অলপ ৰেচাৰ কম এই বছৰ, যিহেতু প্ৰচাৰ অলপ কম হৈছিলে। সেইবাবে মুঠ ইয়াত আছে 14জন ৰেচাৰ আৰু 2-1জন হয়তো আহিব পাৰে। অলপ পাছতে ৰেচ আৰম্ভ হ'ব। ঘিলামৰা MTB চাইকেল ৰেচ আৰু ষ্টাৰ্ট হ'ব পাৰে। এই আৰম্ভ হ'ব লৈছে এতিয়া। এই আৰম্ভ হৈ গ'ল MTB চাইকেল ৰেচ। মুঠ 14জন ৰেচাৰে পাৰ্টিচিপেট কৰিছে আজি ইয়াত। এইটো গাইজ ৰাস্তাটো দেখিছে, এইটো মইনাপুৰৰ পৰা আহি আছে। মইনাপুৰ আহি নদী ঘাটৰ যোনখন মেইন দলং, ফাৰ্ষ্ট দলংখন পাৰ হৈ পিনি এইটো খঙীয়া চাপৰি যায়। খঙীয়া চাপৰি যাওঁতে আপোনালোকে লেফ্ট চাইডে দেখা পাব এখন ধুনীয়া ৰিজৰ্ট নতুনকৈ খুলিছে। জাষ্ট আৰম্ভণি আৰু লাহে লাহে ডাঙৰ কৰিব। আৰু ইয়াতে এই অনুষ্ঠানটো পাতিছে MTB। এইফালে দেখা পাইছে MTB ঘিলামৰা মিউজিক এডভেঞ্চাৰ, MTR ফাৰ্ম হাউচ, খঙীয়া চাপৰি, ধেমাজি। 29-30 মাৰ্চ 2025। যোৱাকালিৰ পৰা আৰম্ভ হৈ আছে। যোৱাকালিৰ প্ৰগ্ৰেম হৈ গ'ল, গানৰ প্ৰগ্ৰেম, অনুষ্ঠান DJ কিবা কিবি। তাৰপিছত আজি ইয়াত এতিয়া চাইকেল ৰেচ আৰম্ভ হৈ গৈছে। তাৰপৰা ইয়াতে সমাপ্ত। আৰু ইয়াৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাওঁ, চাওকচোন আগলৈ। এইফালে এনেকৈ সোমাই আহি এটা ধুনীয়া পৰিৱেশ, মানে এই ছাইডতে আছে নদীখন। নদীখনৰ পাৰতে এটা ধুনীয়া লোকেশ্যনৰ মাজত
এইফালে এইটো মইনাৰ পৰা হৈ খঙীয়া চাপৰি গৈ আছে ৰাস্তাটো। খঙীয়া চাপৰি গৈ আগত হাবুং ওলাবগৈ পাৰে। আৰু এইফালে অ'নাৰ আগত দেখা পাইছে, অ'নাৰে নিজে কাম কৰি আছে চাফাই। আৰু যোনটো এই MTV যোনটো অনুষ্ঠান চলি আছে, MTV 3.0 মিউজিক এডভেঞ্চাৰ, যোৱাকালি ৰাতি প্ৰগ্ৰেমটো ইয়াতে হৈছিলে, DJ প্ৰগ্ৰেম ৰেপাৰ চঙৰ। জেগাডোখৰ আছে মইনাপৰা আৰু খঙীয়া চাপৰিৰ মাজত নদী পাৰত এটা ধুনীয়া ৰিজৰ্ট বনাই আছে। এই অৰুণাচলৰ লগত কথা পাতিলোঁ। অৰুণাচল হৈছে খঙীয়া চাপৰি তুলসী দত্ত বুলি কয়, তেখেত অলপ ব্যস্ত হৈ আছে। জাষ্ট নতুনকৈ খুলিছে, আজি প্ৰায় 2 বছৰ হৈছে। এতিয়া আৰু বহুতখিনি কাম বাকী আছে, লাহে লাহে তেওঁ কাম আগবঢ়াই গৈ থাকিম বুলি কৈছে। আপোনালোকে কিবা প্ৰগ্ৰেম পাতোঁ বুলি ভাবিলে ইয়ালৈ আহিব পাৰে। বাৰ্থডে পাৰ্টি, ইভেণ্ট যিকোনো ধৰণৰ এনি টাইম ৱেলকাম আছে, আহিব পাৰে। এইফালে এই ফুলখিনি মজা লাগিছে, ধুনীয়াকৈ ৰুইছে এইবোৰ চাইডে চাইডে। এইবোৰ মোৰ হিচাপত বেলি ফুল হ'ব লাগে, বেলি ফুল। আৰু এইফালে এইবোৰ টেণ্ট দেখা পাইছে, দূৰৰ পৰা অহা ল'ৰাবোৰ ইয়াতে ৰাতি আছিলে। এই ঘৰটো ভাল লাগিছে। এইটো দোকান ঘৰ নহয় জানো? হয় নহয়, দোকান ঘৰ মজা লাগিছে, আল্টিমেট। এইফালে 2টা ঘৰ আছে আৰু চাংঘৰ ধুনীয়াকৈ সজাইছে। এইফালে এটা আছে আৰু এইফালে এটা আছে, ধুনীয়া লাগিছে। লোকেশ্যনটো মজা লাগিছে, ধুনীয়াকৈ সজাইছে। আৰু কাষতে আছে এখন নদী, বঢ়িয়া একদম ধুনীয়া আৰু পৰিৱেশ। এখন চাওক, চাইডেদি এখন ধুনীয়া নদী বৈ গৈছে। চাইকেল ৰেচাৰসকল ইতিমধ্যে আহি পাবলৈ হৈছে। মই এটা বিশেষ কাৰণত যাব নোৱাৰিলোঁ আজি। যোৱা বছৰ গৈছিলোঁ, আগটো বছৰো গৈছিলোঁ, কিন্তু আজি অলপ অসুবিধাৰ বাবে যাব নোৱাৰিলোঁ। ৰেচাৰসকল ইয়াৰ পৰা মইনাপাৰ দলঙৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টিং খঙীয়াটিং হৈ একেবাৰে কাৱৈমাৰী হৈ হাবুং হৈ ধেনুখনা বাটৰমাৰী হৈ ঘিলামা তিনিআলি হৈ মইনাপৰা হৈ আহি আছে। পাবহি হ'ল আৰু চাই থাকক আগলৈ। এই আহি আছে ফাৰ্ষ্ট 22 নম্বৰ ফাৰ্ষ্ট 22 নম্বৰ ফাৰ্ষ্ট আহি গ'ল। ছেকেণ্ড অহা নাই, পিছত আহি আছে ছেকেণ্ড। ছেকেণ্ড আহি আছে, ছেকেণ্ড চাওক গাইজ। কেই নম্বৰ ছেকেণ্ড, কেই নম্বৰ এইটো? থাৰ্ড আহি আছে, থাৰ্ড কেই নম্বৰ? থাৰ্ড নাম্বাৰ কিমান? কিমান? হা 35 থাৰ্ড। তিনিটালৈকে কিমান নম্বৰ তোমাৰ? 6 নম্বৰ নে 4 নম্বৰ নি? 6 নম্বৰ কিমান? কমিং নম্বৰ 7 নম্বৰ কিমান? 11। MTV চেম্পিয়ন টেণ্ডন মাইকেল থেৰাম, তেখেতক আমি পুৰস্কাৰটি প্ৰদান কৰিব। বাস্তৱ জ্যোতি চাংমাই দেৱে। ফাৰ্ষ্ট প্ৰাইজ। এইবাৰ দ্বিতীয় স্থান লাভ কৰিছে দেৱজিৎ সেনাপতি, প্ৰদান কৰিছে। ভৱিষ্যত কামনা কৰিছোঁ। ফাৰ্ষ্ট টাইম মই ফিমেলৰ গভৰ্ণৰ ভণ্টি এজনী আহিছিলে, আমি ফিমেলৰ কেটেগৰীত বেষ্ট ৰাইডাৰ চইচ কৰিছিলোঁ। আজি ঘিলামৰা MTV চাইকেল ৰেচৰ ফাৰ্ষ্ট প্ৰাইজটো পাইছে। তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো টেণ্ডন মাইকেল তেৰাং হয়। আৰু টেণ্ডন, তোমাৰ ঘৰ? মোৰ ৱেষ্ট কাৰ্বি আংলং। ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আহিছা তুমি? হয়, এতিয়া কাৰেণ্টলি মই আপোনাৰ কলাবাৰী গহপুৰ ডিষ্ট্ৰিক্টত তাতে চাইক্লিং কোচ হিচাপে মই তাতে এপইণ্টেড আছোঁ আপোনাৰ খেলো ইণ্ডিয়াৰ ফালৰ পৰা। হয়, ষ্টুডেণ্টছবোৰক তাতে ট্ৰেইন কৰোঁ। বা যদি ল'ৰা ছোৱালীবোৰ যোনে চাইক্লিং কৰিবলৈ
ইণ্টাৰেষ্টেড হয় হয় তেখেতকে নিজৰ নামটো এনৰোল কৰিব পাৰে হয়। খেলো ইণ্ডিয়া চেণ্টাৰত হয় আৰু গোটেই আমাৰ নৰ্থ ইষ্টত অকল লখিমপুৰ আৰু কলাবাৰীতে আছে আমাৰ চাইক্লিং চেণ্টাৰটো হয় এতিয়া যদি কোনোবা যদি চাইক্লিং কৰিবলৈ বিচাৰে আমাৰ অসমৰ পৰা এইটো এটা ভাল এটা অপৰচুনিটি হয়। চবে এতিয়া আহি কিনি তাতে আপুনি এনৰোল কৰি কিনি প্ৰেক্টিছ কৰিব পাৰে হয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা বহুতখিনি এইবোৰ সুবিধা দিয়া আছে হয়। আপোনালোকে এইবোৰ লাভ উঠাব লাগে হয় সেইটো কাৰণে গাঁৱৰ পৰা যিমান গ্ৰাছৰুট লেভেলৰ পৰা ল'ৰা ছোৱালীবোৰ ওলাই আহিব সিমানে আমাৰ কাৰণে ভাল আৰু প্লেয়াৰ্ছ আমি যাতে আৰু ডাঙৰ ডাঙৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেললৈকে যাতে তেওঁলোকে ওলাই যাব পাৰে হয়। সেইটো আমাৰ চেষ্টা চলি আছে হয় তাৰপৰা আজি ফাৰ্ষ্ট পজিশ্যন যিহেতু পালা ইয়াৰ আজি প্ৰাইজ কি দিলে আজি অলপ দেখাই দিবা চাইকেল এখন দিলে চাইকেল এখন দিছে ন আছে হয় পেকিং হয় আৰু ট্ৰফি আৰু চাৰ্টিফিকেট ট্ৰফি আৰু চাৰ্টিফিকেটখন অকণমান দেখাই দিবা টেণ্ডন মাইকেল টাৰ্ম ন ট্ৰাং আচ্ছা তাৰপৰা প্ৰাইজ মানি কিবা দিছে নেকি প্ৰাইচ মানে গম নাপাওঁ মানে তোমাৰ ফাৰ্ষ্ট পজিশ্যন তোমাৰ কাপটো দিছে এখন চাৰ্টিফিকেট আৰু এখন চাইকেল তাৰপৰা আজি অনুভৱটো তোমাৰ কেনেকুৱা লাগিছে অনুভৱ ভালেই লাগিল স্পেচিয়েলি মোৰ লগত আৰু মোৰ ষ্টুডেণ্টছখিনিও লৈ আহিছোঁ হয় ছোৱালী কেটেগৰীত তেওঁ ফাৰ্ষ্ট আহিল মেঘালী দলে হয় আৰু ল'ৰাত পলাশ সিং সক্ষম বুলি হয় তেওঁ ছেকেণ্ড আহিল ভাল লাগিল যে ষ্টুডেণ্টছবোৰো ভাল কৰিছে হয় সিহঁতক লৈ আহিলোঁ এটা এনজয়মেণ্ট কৰিবলৈ জেগাটো চালোঁ ভাল লাগিল এনভাইৰমেণ্টটো বহুত ভাল লাগিল আৰু নেক্সট আৰু ইভেণ্টটো যাতে আৰু ডাঙৰ হয় আমি আৰু পপুলাৰ কৰিবলৈ কাৰণে আৰু চেষ্টা কৰিম আৰু ভাল ভাল প্লেয়াৰ্ছ আমি আৰু লৈ আহিম ইয়াত হয় হয় সেইটো আমি ট্ৰাই কৰিম যে নিশ্চয় সেইটো আৰু এনকাৰেজ কৰিব পাৰোঁ ৰাইডাৰ্ছবোৰক সদায় ৱেলকাম আছে ভাল লাগিল ফাৰ্ষ্ট পজিশ্যনটো পাইছে আৰু আজি এনেকৈ বাই 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 বাই